আমি মাইকী মানুহসকলে এসাঁজ ভাতৰ যদি নিমন্ত্ৰণ পাওঁ বিৰাট ফূৰ্তি পাওঁ নহয় জানো কিমান আৰু সদায় বনাব কৰিব সদায় একেখিনি কামেই থাকে আমাৰ আৰু আহি গ'লো অপুলেন্স ৰিজৰ্ট আমাৰ ঘৰৰ পৰা প্ৰায় 10ৰ পৰা 15 মিনিট লাগে আৰু এই যে কিউট জানব তাৰে আজি বাৰ্থডে আছিল আৰু গোটেইকেইটা লগ হৈ বিৰাট ফূৰ্তি আৰু যেহেতু বাৰ্থডেটো ফাৰ্ষ্ট ফ্ল'ৰত আছিলে সেইবাবে মই ভিডিঅ'টো ডাইৰেক্ট ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ বিশেষকৈ আমাতকৈ সিহঁতে আমাৰ টিকলাখিনি লগ পালে বেছি ফূৰ্তি পায় আৰু এইফালে আছে কনফাৰেন্স হল আৰু ইয়াতে আমাৰ সকলো ৰাইজ বহি আছে সোমাই গ'লো ময়ো আৰু যেহেতু মই ভিডিঅ' বনোৱা মানুহ দুটামান ভিডিঅ' ক্লিপ নললে জানো হ'ব এইদৰে ফটো আৰু দুটামান ভিডিঅ' উঠাই ল'লোঁ আৰু ৰাইজে এয়া ষ্টাৰ্ট কৰিয়ে দিলে দেই মইনো কিয় ৰখি থাকিম হয়নে আৰু এয়া লৈ ল'লোঁ মোৰ পকৰাৰে ষ্টাৰ্ট কৰিলোঁ খালোঁ ভাল লাগিল এটা এটাকে টেষ্ট কৰি আছোঁ এতিয়া আহি গ'ল এটা পনীৰ চপ ইমান ভাল লাগিলে খাই পনীৰ চপটো ভাল লগাৰ বাবে আৰু এটা লৈ ল'লোঁ আৰু যেহেতু ইমান গৰম ঠাণ্ডাটো মেইন নহয় জানো অলপমান শীতল পানীও খাই লৈ গাটো অলপমান ঠাণ্ডা পেলাই ল'লোঁ এতিয়া ভাবিলোঁ অলপমান বাহিৰত চাওঁচোন যেহেতু মই ফাৰ্ষ্ট টাইম গৈছিলোঁ আৰু মই ফাৰ্ষ্ট টাইম যোৱা ঠাইবিলাক চাই ভাল পাওঁ এখন ডাঙৰ বাৰাণ্ডা আছে আৰু এয়া বাৰাণ্ডাৰ পৰা তলৰ ফিল্ডখন ধুনীয়াকৈ দেখি থাকি আমাৰ এই টিকলা মইনাহঁতে গোটেইকেইটা লগ লাগি পূৰা উৎপাত কৰি আছে আৰু আমি ধুনীয়াকৈ চাইছোঁ কিন্তু বহুত ছেফটি হয় কিন্তু চিন্তা কৰিবলগীয়া একো নাই বা দুখ পাবলগীয়া তেনেকুৱা একো নাই সেইবাবে আমি ওপৰৰ পৰাই চাই আছিলোঁ সিহঁতক আৰু এয়া বনানী বৌ এয়া আমাৰ একদম কিউট বৌ জানবৰ মাক আৰু কওকচোন আজি যেহেতু খুব গৰম সেইবাবে মই অকণমান কুল দেখাবৰ বাবে এইখন শাৰী পিন্ধিলোঁ কেনেকুৱা লাগিছে বাৰু কমেণ্ট এটা জনাবচোন দেই ভাল লাগিছে নে বেয়া লাগিছে তেতিয়া ভাল লাগে বাৰু দিয়কচোন নহয় জানো আৰু এতিয়া যেহেতু খানা মেইন সেইবাবে খাই লওঁ আহি গ'ল ভাত পোলাও ইফালে চিকেন পনীৰ মিক্স ভেজ আৰু বহুত কিবাকিবি আছিলে মোৰ ভিডিঅ' কৰাহে নহ'লে বাৰু এয়া আমি খাই ল'লোঁ ধুনীয়াকৈ সকলোৱে মিলি আৰু যিমান যি ধুনীয়া খানা হ'লেও অকণমান যদি খাই দেখুওৱা হয় মানুহৰ লোভটো অলপ বেছি লাগে আৰু ময়ো ভাবিলোঁ আপোনালোকক অলপমান লোভ লগাই দিওঁচোন এয়া খাই ল'লোঁ আৰু যিসকল নন ভেজ মানুহ ন আমি নন ভেজসকলৰ চিকেনটো অলপমান চিকেন নোখোৱালৈকে শান্তি নালাগে হয় নাই আৰু ময়ো অকণমান লেগ পিচ খাই আপোনালোকক দেখুৱাই দিছোঁ সকলোৱে খাই বাৰু জানো কিন্তু কি ক'ব আৰু ভিডিঅ' বনোৱা মানুহ যেতিয়া বনামেই আৰু বেয়া চেয়া নাপাব দেই এয়া আমি সকলোৱে মিলি এটা ধুনীয়া লাঞ্চ কৰিলোঁ আজি বিশেষকৈ আমাতকৈ আমাৰ টিকলাখিনিয়ে বেছি এনজয় কৰিলে লাষ্টত ক্ষীৰ আৰু গোলাপ জামুন আৰু আমাৰ কিয় জানো লগ হ'লে কথাৰ যে শেষেই নাই বহুত টাইম হৈ যায় তেওঁ বুলি কথা মানে শেষেই নহয় পাতিয়ে থকা যায় এইদৰে এটা ৰিটাৰ্ণ গিফ্ট লৈ তললৈ নামি আহিলোঁ এয়া দেখিছে নহয় বাৰাণ্ডাখনৰ পৰা তলখনো ইমান ভাল দেখিছে নহয় সেইবাবে ময়ো ভিডিঅ' এটা ৰাখি ল'লোঁ আহি গ'ল লিফ্ট নামি গ'ল তললৈ যিহেতু আপোনালোকক দেখোন মই গ্ৰাউণ্ড ফ্ল'ৰ দেখুওৱা হোৱাই নাই সেইবাবে ভাবিলোঁ অকণমান আৰু যিহেতু লৰালৰি হৈছে মানুহজনে গাড়ী হৰ্ণ মাৰি আছে দেৰি হৈছে বাবে লৰালৰিকৈ অকণমান দুটামান সৰু ভিডিঅ' ক্লিপ লৈ ল'লোঁ আৰু এইদৰে সোমাই গৈ আপোনালোক যদি যায় ইয়াতে দুখনমান ফটো ভিডিঅ' লৈ ল'ব পাৰিব আৰু কোনোবাই যদি আলোচনী চাই ভাল পায় পঢ়ি ভাল পায় ইয়াতে আছে চাই পঢ়ি ল'লে হ'ল দেই আপোনালোক চাগে বহুতেই গৈছে আৰু কোন গৈছে কমেণ্টত জনাব আৰু নোযোৱাসকলেও জনাব আৰু খানাটো খাই ভাল লাগিলে আৰু বৌক বহুত থেংক ইউ আপুনি এটা ইমান ধুনীয়া পাৰ্টি এৰেঞ্জ কৰাৰ বাবে এতিয়া আৰু ঘৰলৈ বুলি গাড়ীত উঠিলোঁ কি ক'ব চৰাই যিমান উৰিলেতো সজাতে সোমাব লাগিব নহয় জানো এয়া গাড়ীত বহি ল'লোঁ এয়া কমেও 5:30 বাজিছে কিন্তু ৰ'দ চাওকচোন হাই ভল্টেজ আৰু পাই গ'লোহি ঘৰ আৰু মোৰ পেজটো যদি ফ'ল' কৰা নাই প্লিজ ফ'ল' কৰিব বাই